গুড মৰ্ণিং এভৰিৱান। এটি নতুন ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। ফাইনেলি ৰিজাল্টটো দিলেই এইটো বছৰত যোনখিনি ভেকেঞ্চি ওলাইছিল অলৰেডি যিসকলে ভালকৈ পাছ কৰিলে ভালেই বাৰু, ইলেকশ্যন হ'ল এতিয়া এপইণ্টমেণ্ট কাৰণে সকলোৱে ৰৈ আছে। কিন্তু অনাগত দিনত আৰু যিখিনি প'ষ্ট আহিবলগীয়া হৈ আছে সেই প'ষ্টখিনিৰ কাৰণে ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলোৱা হ'ব, বুজিছা নাই? তেতিয়াহে হ'ব। ৰাতিপুৱা উঠা সোনকালে, 1-2 ঘণ্টা নিজৰ সময় দিয়া, শৰীৰটো সময় দিয়া, কষ্ট কৰিলেহে হ'ব। সেইকাৰণে আৰু ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলোৱা, টাইম আছে, মজা আছে, প্ৰেক্টিছ কৰি থাকা। এতিয়া ভেকেঞ্চি ওলাব আৰু বেছি দিন নথয়, ভেকেঞ্চিটো ওলাব আৰু বেছি ধৰি লোৱা 6-7 মাহমানৰ পাছত ইণ্টাৰভিউ পাতিয়ে দিব। আৰু ৰানিঙৰ টাইমত কিন্তু বহুত কষ্ট হয়, 6-7 মাহ মেইনটেইন কৰিবলৈ বহুতখিনি শৰীৰত কষ্ট পাবলগীয়া হ'ব। সেইকাৰণে আগতীয়াকৈ প্ৰেক্টিছ চলাই থকা সকলোৱে, যাতে পাছত পস্তাবলগীয়া নহয়। ঠিক আছে, আৰু মোক বিশেষকৈ ক'বলগীয়া একো নাই। নন প'ষ্ট আহি আছে। থেংক ইউ।